নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটকা পইচা খৰচ নকৰাকৈ ইনষ্টেণ্ট আপোনালোকৰ পেন কাৰ্ডটো এপ্লাই আৰু ডাউনলোড কেনেদৰে কৰিব পাৰিব সেইটোৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ বাবে আপোনালোকৰ মোবাইল বা পিচি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু তাত চাৰ্চ কৰিব ইনকাম টেক্স ই-ফাইলিং। চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত যোনটো ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ অফিচিয়েল ৱেবছাইট আপোনালোকে দেখিবলৈ পাব, সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ যোনটো অফিচিয়েল ৱেবছাইট সেইটো আপোনালোকৰ সন্মুখত এনেদৰে অ'পেন হৈ যাব। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ বহুখিনি অনলাইন ছাৰ্ভিচ আপোনালোকে ইয়াত দেখিবলৈ পাব। আধাৰ কাৰ্ডৰ জৰিয়তে ইনষ্টেণ্ট ই-পান আপোনালোকে এপ্লাই কৰিবৰ বাবে ইয়াত যোনটো আপোনালোকে ইনষ্টেণ্ট ই-পান অপশ্যনটো দেখিবলৈ পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকে দুটা অপশ্যন দেখিবলৈ পাব, গেট নিউ ই-পান আৰু চেক ষ্টেটাছ অব্লিক ডাউনলোড ই-পান। ইনষ্টেণ্ট পেন কাৰ্ডটো এপ্লাই কৰিবৰ বাবে তলত যোনটো আপোনালোকে গেট নিউ ই-পান অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। আপোনালোকৰ যোনটো 12 ডিজিট আধাৰ নাম্বাৰ, সেই আধাৰ নাম্বাৰটো ইয়াত শুদ্ধভাৱে এণ্টাৰ কৰি দিব। আধাৰ নাম্বাৰটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো আপোনালোকে 4টা পইণ্ট দেখা পাইছে, সেই পইণ্টকেইটা আপোনালোকে এবাৰ চাই ল'ব আৰু যোনটো আই কনফাৰ্ম ডেট লিখাৰ ছাইডত যোনটো চেক বক্স আপোনালোকে দেখা পাইছে তাত আপোনালোকে টিক মাৰ্ক কৰি দিব। সকলোখিনি কৰাৰ পাছত তলত যোনটো কণ্টিনিউ অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। ইয়াত আপোনালোকে আধাৰ ই-KYCৰ কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দেখা পাব, এইটো আপোনালোকে টিক মাৰ্ক কৰি ল'ব আৰু এই টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি যদি আপোনালোকে এবাৰ পঢ়িব বিচাৰে তেতিয়াহ'লে পঢ়ি চাই ল'ব এবাৰ। সকলোখিনি চেক কৰাৰ পাছত তলত যোনটো জেনেৰেট আধাৰ OTP অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তাত এটা 6 ডিজিট OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। OTP এণ্টাৰ কৰাৰ পাছত তলত যোনটো বক্স দেখা পাইছে তাত আপোনালোকে টিক মাৰ্ক কৰিব আৰু যোনটো কণ্টিনিউ অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সকলোবিলাক ডিটেইলছ এনেদৰে শ্ব' হৈ যাব। ইয়াত আপোনালোকে যোনটো ইমেইল ID দেখা পাইছে এইটো নট লিংক দেখাই আছে। আপোনালোকে যদি পেন কাৰ্ডটোত আপোনালোকৰ ইমেইল IDটো লিংক কৰিব বিচাৰিছে তেতিয়াহ'লে যোনটো লিংক ইমেইল ID অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব আৰু আপোনালোকৰ যোনটো ইমেইল ID সেইটো শুদ্ধভাৱে ইয়াত এণ্টাৰ কৰি ল'ব। ইমেইল IDটো এণ্টাৰ কৰাৰ পাছত তলত যোনটো চেণ্ড OTP অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ মেইল IDত এটা 6 ডিজিট OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। OTP এণ্টাৰ কৰাৰ পাছত তলত যোনটো ছাবমিট অপশ্যন দেখা পাইছে আপোনালোকে তাত ক্লিক কৰি দিব। ইমেইল IDটো ভেৰিফাই কৰাৰ পাছত তলত আপোনালোকে কিছুমান টাৰ্মছ এণ্ড কণ্ডিশ্যন দেখিবলৈ পাব। এই সকলোবিলাক আপোনালোকে একচেপ্ট কৰি ল'ব আৰু কণ্টিনিউত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পেন কাৰ্ড এপ্লিকেশ্যনৰ যোনটো ৰিকুৱেষ্ট সেইটো ছাবমিট হৈ যাব আৰু আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা একনলেজমেণ্ট নাম্বাৰ আপোনালোকে দেখিবলৈ পাব আৰু এই একনলেজমেণ্ট নাম্বাৰটো আপোনালোকে ক'ৰবাত নোট ডাউন কৰি ৰাখি দিব। 1 ঘণ্টাৰ পৰা 3 ঘণ্টামানৰ ভিতৰত আপোনালোকৰ যোনটো পেন কাৰ্ড সেইটো জেনেৰেট হৈ যাব আৰু আপোনালোকে এইটো পৰ্টেলৰ পৰাই ডাউনলোড কৰি উলিয়াই ল'ব পাৰিব। আপোনালোকে এপ্লাই কৰা পেন কাৰ্ডৰ ষ্টেটাছটো চাবৰ বাবে আপোনালোকে এগেইন এই পেজটোত আহি ল'ব আৰু ইয়াত যোনটো চেক ষ্টেটাছ অব্লিক ডাউনলোড ই-পান অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকে যোনটো আধাৰ নাম্বাৰ দি পেন কাৰ্ডটো এপ্লাই কৰিছিলে সেই আধাৰ নাম্বাৰটো ইয়াত এণ্টাৰ কৰি দিব। আধাৰ নাম্বাৰ এণ্টাৰ কৰাৰ পাছত তলত যোনটো কণ্টিনিউ অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো আধাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তাত এটা 6 ডিজিট OTP যাব আৰু সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। OTP এণ্টাৰ কৰাৰ পাছত তলত যোনটো কণ্টিনিউ অপশ্যন দেখা পাইছে তাত আপোনালোকে ক্লিক কৰি দিব। আমি যোনটো পেন কাৰ্ড এপ্লাই কৰিছিলোঁ তাৰ ষ্টেটাছটো আপোনালোকে দেখিবলৈ পাইছে ইন প্ৰগ্ৰেছ লিখা আছে আৰু ইয়াত লিখা আছে প্লিজ চেক আফটাৰ এন আৱাৰ। আপোনালোকে 1 ঘণ্টা বা 2 ঘণ্টাৰ পিছত এগেইন ষ্টেটাছটো চেক কৰি চাব আৰু আপোনালোকৰ যোনটো ই-পান সেইটো যেতিয়া জেনেৰেট হ'ব আপোনালোকে ইয়াৰ পৰাই সেই পেন কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। মই যোনটো ই-পেন এপ্লাই কৰিছিলোঁ সেইটো মই এপ্লাই কৰাৰ নেক্সট দিনা ডাউনলোড কৰিছিলোঁ। চ' আপোনালোকক মই সেই প্ৰচেছটো দেখাই দিছোঁ, আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আৰু এনেদৰেই আপোনালোকে আপোনালোকৰ যোনটো ই-পেন এপ্লাই কৰিব সেইটো ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে পেন এলটেড ছাকচেছফুলি বুলি লিখা আছে, মানে আপোনালোকৰ যোনটো পেন কাৰ্ড সেইটো জেনেৰেট হৈ গ'ল। এতিয়া আপোনালোকে ডাউনলোড কৰিবৰ বাবে ইয়াত যোনটো ডাউনলোড ই-পেন অপশ্যন দেখা পাইছে তাত ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো ই-পেন কাৰ্ড সেইটো ডাউনলোড হৈ যাব। পেন কাৰ্ডৰ যোনটো PDF সেইটো অ'পেন কৰিবৰ বাবে আপোনালোকে এটা পাছৱৰ্ড ইয়াত এণ্টাৰ কৰিব লাগিব আৰু সেই পাছৱৰ্ডটো হৈছে আপোনালোকৰ ডেট অফ বাৰ্থটো। কোনো স্পেচ নিদিয়াকৈ আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ হয় সেইটো ইয়াত এণ্টাৰ কৰিব আৰু OKত ক্লিক কৰি দিব। OKত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যোনটো ই-পেন কাৰ্ড সেইটো আপোনালোকৰ সন্মুখত এনেদৰে শ্ব' হৈ যাব। এনেদৰে আপোনালোকে এটকাও পইচা খৰচ নকৰাকৈ আপোনাৰ নিজৰ বা আপোনাৰ ৰিলেটিভৰ পেন কাৰ্ডটো এপ্লাই আৰু অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব।
ই পেন কাৰ্ডটো জেনেৰেট হৈ যোৱাৰ পাছত ইয়াৰ যোনটো নেক্সট প্ৰচেছ মানে যোনটো ফিজিকেল প্লাষ্টিক কাৰ্ডটো আপোনালোকে কেনেদৰে এপ্লাই কৰিব মই ইয়াৰ নেক্সট ভিডিঅ'টোত আলোচনা কৰিম। গতিকে আপোনালোকে আহিবলগীয়া ভিডিঅ'বিলাক পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিৰ যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব। আৰু যদি কিবা কনফিউজন আছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব, মই নিশ্চয় হেল্প কৰিম। ধন্যবাদ।